বিশেষ ব্যক্তি এজনক আজি মই চিনাকি কৰাই দি আছোঁ। সেইজন মানুহ সকলোৱে চিনিয়ে পায়, ভাইৰেল ককাই মানে গোবিন্দ ককাই। আৰু তেখেতৰ আজি খং মানে কোনোবা এজনে মানে কিবা ফটোক লৈ মানে ইলেকশ্যনক লৈ কিবা এটা কৈছে, তাক লৈ মানে বিৰাট খং। চ' খংটো কেনেকুৱা আপোনালোকক দেখাই আছোঁ। তেনেহ'লে এবাৰ তেনেহ'লে গহপুৰৰ পৰা আপুনি বিধায়ক খেলিব? বিধায়ক খেলিব মানে আপুনি? বিধায়ক খেলিবলৈ এই টকা কোনে দিব মোক খেলা? আকৌ আপোনাৰ টকাই নালাগে বোলে, চবেই চিনি পায় আপোনাক। এই কেৰি বিধায়ক খেলিবলৈ গ'লে কেলা টকা ঢালিব লাগিব। আপোনাকতো চবেই চিনি পায়। ৰাইট, একদম চিনি পালে কি ঘটিটো হ'ব? চিনাকিটো কেলা বিধায়কটো হ'বনে? কোনটো বিধায়কৰ টকা নধৰে কেলা বিধায়ক ভাল এম এল এ হৈছোঁ? বিধায়কবিলাকে কি টকা ঢালে নেকি? টকা ঢালিবতো। হয় নেকি? এনেই হ'ব কেলা বিধায়কডাল কোনোবাই মুখলৈ চাই কেলা হেৰিত বহুৱাই দিব। টকা নাঢালিলে, ৰাইজক খানা নোখোৱালে, ৰাইজক পানী এটা নাৰাখিলে, জোৱান গুণ্ডামী নাৰাখিলে, গাঁৱত সোমাবলৈ ধন দি মানুহ নাৰাখিলে, মদ খাবলৈ নিদিলে, খানা খাবলৈ নিদিলে কেলা এইটো বিধায়ক হ'ব পাৰিব নেকি? আপোনাক যে আপৰ ফালৰ পৰা টুপিটো দিছিলে, টুপিটো কি কৰিলে? টুপিটো কি কৰিলে? কোনে? আম আদমি পাৰ্টিয়ে টুপিটো দিছিলে। বাদ দিয়া আহিব আমাৰ আদমি পাঁচ আদমি কেলা মোৰ ইচ্ছাৰ কথা মই যোন পাৰ্টিত যাম। কাৰোবাৰ কিবা দাবী আছে নেকি তাৰ? এতিয়া আপুনি আপলৈ গুচি গ'ল নেকি? মানে একদম খাটাং কিটিং কথা। আপলৈ গুচি গ'ল নেকি আপুনি? কোনে কৈছে এইবিলাক? এই নিউজত দি আছিলে, শুনিছিলোঁ। নিউজত কোনোবা কুকুৰ মাৰঙীয়া কেলা পাখন মাৰি দি আছে পাগলটো দাম। আপুনি সুধিছিলে মোক আম আদমিলৈ গৈছো নে নাই? আপুনি কিহৰ পাৰ্টি? কি পাৰ্টি আপুনি? মই কংগ্ৰেছ। কংগ্ৰেছ? হয় নেকি? এসবাই কংগ্ৰেছ কেলা 14 কোটি কংগ্ৰেছ। অল আছাম কংগ্ৰেছ। হয় নেকি? এতিয়া কেলা লেহৰা কৰে বিজেপি, এজেপি, আৰবি, কিবা আম পাৰ্টি, কিবা পাৰ্টি। কি কাৰণে? কংগ্ৰেছ আদি মূল। কংগ্ৰেছে ভাৰত স্বাধীন কৰিছে। হয় নেকি? কংগ্ৰেছে ব্ৰিটিছক দি অসম শান্তি দিছে। বাপৰে। কংগ্ৰেছে গোটেই চলাই আছিলে অল ভাৰতবৰ্ষ। জয় ভাৰত মাতা, জয় আই অসম। হয় নেকি? গম পোৱা তোমাৰ? আকৌ বোলে আপুনি হিমন্তক লগ কৰিব যাম বুলি কৈ আছিলে বোলে। কোনে? আপুনি? কোনে কৈছিলে? কোন কুকুৰে কৈছিলে? এইটো কোন কুকুৰ কেলা? এইটো কুকুৰ লগত আছে, বিলাতী কুকুৰটো। তাক লৈ আহিবাচোন। বিলাইচি কুকুৰ। তাৰ মাকৰ আগত কৈছিলে কেলা, বাপেকৰ আগত কৈছিলে। বাদ দিয়া বন্ধ। বাদ দিয়া বন্ধ কি কৰা। ক'ত যায়গৈ আপুনি? শুনিছোঁ আৰু আপুনিতো বোলে মানে কেনেকুৱা হৈছে? কংগ্ৰেছৰ মানুহ। এজনে মানে টিঙাই দি আছে। কংগ্ৰেছৰ মানুহ। এতিয়া কংগ্ৰেছৰ লিড ল'ব পৰাকৈ গহপুৰত বোলে কোনো মানুহ নাই, আপোনাকে দিব বোলে বিধায়ক। আপুনি হ'বনে? বিধায়ক এইটো বহুতে কৈছে, বহুতে কৈছে। কেইবাজনো মোৰ সম্পাদিকা। আপুনি ঠিক আছে, বিধায়ক খেলিলে আপুনি কি কাম, প্ৰথমে কি কাম কৰিব? প্ৰথমতে মই বিধায়ক উঠি গ'লে এই ক'ত দিব? দিব, আপোনাক দিব। ক'ত দিব আমাৰ নিচিনা মানুহ? দিব। ৰাজিব, আহিব ৰাইজে। কি কৰিব? প্ৰথমে কি কাম কৰিব? কৈছিলোঁ মই বাওনা হৈ চন্দ্ৰলৈ হাত মিলিব নালাগে। আপুনি বিধায়ক হয় কি কৰিব কওক? বিধায়ক হৈ পঢ়িলা মই পদকাক শান্তি দিম। পঢ়িলা মালৰ দাম কমাম, মালৰ দাম কমাম, জীৱন গোটেই চাউলৰ দাম কমাম। 40 টকা 50 টকা কেজি, মই হয়তো 20 টকাত বেচিম। 1 লিটাৰ মিঠাতেল 150 টকা মই নি পেলাই 150 টকাত নি পেলাই। বাইদেউহঁতক আপুনি কি সহায় কৰিব? বাগানীয়া বাইদেউহঁতক কি সহায় কৰিব? তেওঁলোকক কি সহায় কৰিবা? তেওঁলোক হ'ল চাহ বাগিচাৰ মজুত। তেওঁলোক যি শাস্তি পাই আছে, যি যান্ত্ৰণা পাই আছে, তেওঁলোকৰ যান্ত্ৰণা দূৰ কৰিম। মই এটা বাগানীয়া পোৱালি নাভাবিব। ধুনীয়া কথা কৈছে কিন্তু। আকৌ আপুনি শুনিছোঁ বোলে আপুনি আকৌ বিজেপিত জইন কৰিব? কোনে? আপোনাৰ কথা কোনে কৈছে? শুনিছোঁ। কোনে কৈছে? এই পোকৰ নাইকিয়া মুখ নাইকিয়া বিলাকে কয় চলা, সেইকাৰণে মই কেলা চলা মাৰিছোঁ। হয় নেকি? মই কংগ্ৰেছ বিজেপিতে নাযায়? আকৌ বোলে আপুনি আপৰ টুপি পিন্ধি ঘূৰি ফুৰিছিলে মাজতে, আপৰ টুপি, আপ আদমি পাৰ্টি টুপি। আপ আদমি পাৰ্টি হয়। এইটো কোনোবাই নি পেলাই কেলা, কোনোবা মানুহে নি পেলাই মোক পাৰ্টিলৈ নিয়াৰ আশাত এই টুপি আৰু কিতাপখন নি থৈ দিছে টেবুলত। হয় নেকি? তাকে এদিন এনেই এই মোৰ সাংবাদিক আহোঁতে এনেই পিন্ধি পেলাই দেখুৱাই দিলোঁ বুলি এইটো চোৱা। আপোনাৰ কথা লৈ পেলাই নিউজ এটা বাজিছিলে, আপুনি বোলে আপ আদমিৰ পৰা বোলে কিবা পইচা লৈ পেলাই বোলে আপুনি টুপি পিন্ধিছিলে বোলে। হয় নেকি? হয়। আদমানিৰ পৰা পইচা মানে ভিডিঅ'টো এনেকুৱা, মানে মানুহজনক এজন ল'ৰাই মানে টিঙাই দি আছে আৰু সেইকাৰণে তেখেতৰ খং উঠি আছে। আৰু ল'ৰাজনে
টিঙাই দিয়াৰ কাৰণটো হ'ল মানে কি দুটামান লাইক আৰু ভিডিঅ'ৰ ফলোৱাৰ্ছ এণ্ড ছাবস্ক্ৰাইবাৰ অহাৰ কাৰণে এইটো কৰিছে তাক আৰু মানুহজন খাটাং খিটিং মানুহ যিটোকে তেনেকুৱা মানে কৰিব মানে যিটো কৰে সেইটো মানে অ'পেন হেৰি কৰে তাত মানে লোক থাকে একো নাই তেনেকুৱা টাইপৰ আৰু মানুহজনক চিনি পোৱাৰ মানে হয়তো কাৰো মানে অসুবিধা নাই সকলোৱে চিনিয়ে পায় গোবিন্দ গাইক আৰু সেইটোৱে আৰু সেইকাৰণে অকণমান আপোনালোকক মই ভিডিঅ'টো দেখাই দিলোঁ তো ভাল পালে লাইক এটা কৰি দিব মোৰ কাৰণে নহয় গোবিন্দ গাইৰ কাৰণে